Hey guys, কি খবৰ আশা কৰো আপোনালোকৰ সকলোৰে ভাল আজি মই যেটো পডকাষ্ট ভিডিও লৈ আহিছো ন ভিক্টৰ দাৰ এই ভিডিওটো নো গাইস একদম ধামাকা হৈছে কিয়নো আপোনালোকে কৰবাত দেখিছে জানো পডকাষ্টত মানে বিয়াৰ কথা মানে কি কম আৰু তো একদম হেভি পডকাষ্ট ভিডিও হৈছে ন এটো আপোনালোকক মই দেখাব লৈ গৈছো তো বলক ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকে সকলোৱে যি সকলে মানে কৈ থাকে যে ভিক্টৰ দাক মানে ভাল নাপাও কিবা ভিক্টৰ দা এনেকুৱা আজি ভিক্টৰ দা মানে হসাকে মানুহটো কেনেকুৱা হেতু আপোনালোকে এই ভিডিওতে গম পাব ঠিক আছে তো এই ভিডিওটো অলপ স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা কৰিলো তো বলক বেছি দেৰি নকৰি আজি আমাৰ ভিডিওটো আৰম্ভ কৰো কৰিবৰ কাৰণে এটা সেকশন আছে তাতে একদম আগৰ গৈছো ভিতৰত কেনেকুৱা লাগে কি কথা মানে পডকাষ্ট এটা দিবনে পছন্দ কৰিব তাতে পডকাষ্ট দিব গলে এনেকে 200 লগাই পঠাব 200 লগাই পডকাষ্ট কৰা জাগা নেকি বেজিল তো তাতে আপনার কেলা এক্সাইটমেন্ট লাগি আছে এটা কথা মানে মাল খোৱালে নোখোৱা should politician হ'ব পাৰে but should politician how much he is working for the people that is important আজি যদি অসমৰ কাৰণে কাম কৰিলে হয় আপোনালোকে এতিয়া বুজিব পাৰিছে যে এইবিলাক হৈছে বিহাইন্ড দা সিন মানে ভিডিওটোত গোটে পডকাষ্টটোত এইবিলাক মানে কাহিনী আছে ঠিক আছে তো মই গোটে পডকাষ্টটো বাৰু আপোনালোকক দেখাব নোৱাৰিম কাৰণ মোৰো অলপ মানে চেনেলৰ কিবা এটা কথা আছে সো যিমান পাৰো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই থাকক অসমৰ ৰাইজে গমে পায় কাৰ কিমান কোম্পানী কাৰ কিমান স্কুল কাৰ কেইটা নিউজ চেনেল কাৰ কিমান কি অসমৰ ৰাইজে গম নাপায় খালি হে কি আৰু মুখেদি নামাতে দাদাই বেয়া পাব পালে দাদাক বনাইছে আপোনালোকে দাদা বনাই কিনে আপোনালোকে আকৌ এতিয়া ভয় কৰে ভয় কৰিবলগীয়া কি আছে মানুহ দাদাৰো পইচা নাছিলে হেমন্ত বিশ্ব শৰ্মাৰো পইচা নাছিলে পিছু হাজৰিকা ডান্স মিলাইছিলে আজিৰ ডেটত পইচা আছে তো পিছু হাজৰিকা কোনোবা দিনা ভাবিছিলে নেকি পেকেট ডান্স মিলাই থাকোঁতে যে সি আজি MLA হ'ব তো কাৰ কেতিয়া চকৰি ঘূৰি যায় কোনেও নাজানে তুমি এটা গৈ আহিছা জেলত তোমাৰ কেনেকুৱা লাগিছিল মানে তুমি প্ৰথমবাৰ গৈ তুমি অনুভৱ কেনেকুৱা কৰিলাৰ পিছৰ কিবা কেনেকুৱা লাগিছিল তাই কথা কম যে কি অসমত বহুত মুখ্যমন্ত্ৰী দেখিলো আমি বহুত মুখ্যমন্ত্ৰী দেখিলো এটা মুখ্যমন্ত্ৰী ভাল ষ্টেচু আমি ক'তো দেখা নাই যদি মুখ্যমন্ত্ৰীবোৰ ইমানে ভাল আছিলে ঠিক আছে তেতিয়া এইটো কথা শুনা পাই আগন্তুক আহিবলগীয়া মুখ্যমন্ত্ৰী নিজৰ মুক্তি বনাই থৈ যাব পাৰে সেইটো মই নাজানো কিন্তু আপোনাৰ জীৱনত যদি আশা আকাংক্ষা খুব বেছি ডাঙৰ নহয় মোৰ ভিক্টৰ দাৰ সকলোতকৈ মানে ভাল লগা কথাটোৱে হ'ল কি এইটো মানে কি যি কয় মানে হসা কথা কয় আৰু মানে কতো মানে ভয় নকৰে হেতু কথা মানে মোৰ বিৰাট ভাল লাগে আৰু মই মানে তেনেকৈ হ'ব খোজো মানে ঠিক আছে তো সেই কাৰণে বেছিকে ভাল লাগে আপুনি সদায় কি বস্তুটো বুজি পাইছেন নাই মই যদি আজি বেলেগৰ BMW এখন দেখা পাই মই যদি ভাবো উফ BMW খন যদি ময়ো ল'ব পাৰিলো হয় আৰে মই যিখন গাড়ী লৈছো সেইখন বহুত ল'ব পাৰে না সেইটো নাচাও কিয় তুমি জুবিন দাক লগ পাইছা কি চেঞ্জ হ'ল তোমাৰ লাইফত মানে ক'ব নোখোজা জুবিন দা চাওক মই মা দেউতা আৰু আপোনাৰ মা দেউতাৰ পিছত ভাল পোৱা মানুহ এজন সৰুৰে পৰা যাক দেখি আহিছো যাৰ গান শুনি আহিছো সেইজন মানুহক জীৱনত কেতিয়াবা লগ পাম বুলি ভাবাই নাছিলো অলপ বিয়াৰ এটা লৈ কাম নকৰে মই তাতে মোটামুটি কোনটো ব্ৰেণ্ড এটা বিয়াৰে কাম নকৰে 4টা লাগিব তেতিয়াহে মানে 1 ঘণ্টা পডকাষ্ট কৰিব পাৰিব বুলি কৈছে হলো এই তোমাৰ বিয়াৰ লৈ গৈছে তোৰে ঠিক ঠাক বিয়াৰ কথা কথা একদম অগাৰ্ডেন বা অষ্ট্ৰেলিয়ান মাতাটোৰ পইচাটো বাই মাৰি দি আছে বোলে চবে দুটা ইহা চাৰিটা না চাৰিটা দোকান চলিব লাগিব আচ্ছা চাৰিটা লাগিব কুস্তি যে মায়ের ট্রেনিং করে बरसों से मैं सोया नहीं बरसों से ना होता अभी मुझे यकीन कि मेरे साथ तू नहीं ना देखा तुझे बरसों से मैं सोया नहीं এই গানটো আপোনালোকে শুনিলে নাই বাৰু কমেন্ট কৰি জনাওক এতিয়া ঠিক আছে কোনে কোনে শুনিলা আৰু কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব बरसों से ना होता अभी मुझे यकीन कि मेरे साथ পডকাষ্টৰ এই নতুন খণ্ডটোলৈ মই কৃষ্ণাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এই পডকাষ্টটো অতিকৈ বিশেষ কাৰণ সচৰাচৰ আমি দেখা পাওঁ ভিক্টৰ
আপোনালোকে অলৰেডি প্ৰিকেপ বা থাম্বনেইলত দেখা পালে ভিক্টৰ দাসৰ বিষয়ে যেন আলোচনা সমালোচনা প্ৰায়ভাগে অসমত চৰ্চা হৈয়ে থাকে নিউজ চেনেলতে হওক বা বিভিন্ন প্ৰকাৰ আৰু ইনফেক্ট তেখেতেও যেন কিছুমান এনেকুৱা ধৰণৰ কথা কৈ দিয়ে কিছুমান এনেকুৱা ধৰণৰ কাম কৰি দিয়ে যাৰ কাৰণে হয়তো তেখেত সদায় এটা চৰ্চাত সকলো সৰুৰ পৰা বুঢ়া মানুহলৈকে বয়সীয়াল মানুহলৈকে তেওঁ চৰ্চাত যেন থাকিবই কাৰণ কিয় ভিক্টৰ দা মানে বেলেগতকৈ বহুত গুণে বেলেগ ঠিক আছে তো সেইকাৰণে আমি ভাল পাওঁ আৰু সেইকাৰণে ভিক্টৰ দাক মানে আমি মাজত ৰাখিব খোজো সদায় ঠিক আছে এতিয়া তেওঁ মানুহজন আচলতে কেনেকুৱা আপোনালোকে হয়তো কিছু পডকাষ্ট হওক বা কিছুমান ইণ্টাৰভিউছত হয়তো গম পাইছে কিন্তু কৃষ্ণাক্ষী শৰ্মা মানে মোৰ পডকাষ্ট চেনেলত যেতিয়া এজন মানুহ বা ব্যক্তিক মই আমন্ত্ৰণ কৰি আনো তেতিয়া হয়তো মই তেখেতৰ এটা ভিতৰুৱা মানে ওলাব বিচাৰো যে তেখেতৰ ভিতৰৰ ইমোশ্যনছবোৰ কেনেকুৱা একচুৱেলি তেওঁ মানুহ হিচাপে কেনেকুৱা তেওঁৰ কিবা আবেগ বা দুখ আছে নেকি আৰু ইনফেক্ট তেওঁ যে এনেকুৱা ধৰণৰ কিছুমান কাম কৰে তাৰ কাৰণে ইজ ইট something for ষ্টাণ্টৰ কাৰণে কৰে নে তেওঁ এজন wannabe ইনফ্লুৱেঞ্চাৰ হ'ব বিচাৰে নে তেওঁ সঁচা অৰ্থত এজন শিক্ষক আৰু এজন শিক্ষক কিয় বাৰু অশ্লীল কথা দি পৰিপূৰ্ণ হৈ থাকে সময়ে হয়তো লাইভত কেতিয়াবা নিজৰ ভাতৃকো বেয়াকে কৈ দিয়ে হয়তো লাইভত কেতিয়াবা মাতাল হৈ তেখেত দুৰ্ঘৰ টোপনিতে গুচি যায় গমেই নাপায় বুলি ৰাতিপুৱা 3-4 বাজি যায় আচৰিত নহয়নে তথাপিতো পলম নকৰোঁ তেওঁৰ সৈতে বাকীখিনি কথা আমি আলোচনা কৰোঁ চ' বলক লেটছ ষ্টাৰ্ট দ্য পডকাষ্ট তেওঁ মানে খঙতে যি টি কয় যে মানে অশ্লীল ভাষা মানে অশ্লীল শব্দ কয় বুলি কৈছে কোৱাৰ কাৰণটোৱে হ'ল যে তেওঁ মানুহটো চিধা চিধি আৰু মুখত যি ওলায় তাকে গাই যায় সেইটোৱে আৰু মেইন কথা আৰু মানে ভুলটো মানে তেওঁ দেখিব নোৱাৰে মোৰ মতে আপোনালোকে কি ভাবে কমেণ্ট কৰিব শেষলৈকে থাকিব আমাৰ সৈতে ভিক্টৰ কেনে খবৰ কোৱা ষ্টাৰ্ট কিছু পডকাষ্ট একদম মজা খবৰ ভাল বৰ ধুনীয়া ঠিকে আছে ধন্যবাদ পোনপ্ৰথমতে লাইক পডকাষ্টলৈ ইনভাইট কৰাৰ কাৰণে আজি মানে দিনটো পুৰা ব্যস্ত নেকি নাই ব্যস্ত নাই ঠিকে আৰু সদায় ব্যস্ত থাকোঁ এভৰিডে লাইক ক্লাছেছ থাকে চ' 12 hours অলমষ্ট ক্লাছ থাকে প্ৰায় চ' চবখিনি মিলাই চলিব লাগে আৰু চাৰিওফালে মিলাই থাকোঁ মানুহবিলাকে ভাবে ভিতৰটা কি কৰি থাকে দিনটোৰ 24 ঘণ্টা মোৰ কাৰণে কমেই হয় সদায় লাইক 24 hours is always less for me মই শুবলৈ সময় নাপাওঁ বহুতে গম পাই যিখিনি ষ্টুডেণ্ট একদম টাচত থাকে সিহঁতে ৰাতি মেছেজ দিয়ে মানে 4-5টাত শুব হোৱা নাই ভিতৰটা সিহঁতে শুই উঠি কিনে অনলাইন দেখা পায় তেতিয়া আৰু কয় I think like 24 hours is less for the people who actually have some dreams in their life. So, সময়টো proper utilize কৰা আৰু আমি পঢ়ি থকা বস্তু time is money বুলি যিটো কোৱা but মই ভাবোঁ যে proper utilization of time is actually acquiring of the knowledge in a proper manner and then giving it away. তো মইতো পইচাৰ কাৰণে কাম কৰি থকা নাই মই time is money যিটো sentence to deny কৰোঁ what I do believe is like time basically would give you a self-realization. If you are properly utilizing your time, you are getting a self-realization যে কেনেকৈ সময়টো মানে properly utilize কৰিব পাৰি বা ভালকৈ ব্যৱহাৰ কৰিব পাৰি কাৰণ আজিৰ যুগত আমি যদি মোবাইলটো লৈ খুলি বহোঁ once we start like looking at a reel it goes on like scrolling down and it captivates the person to মানে মোবাইলটোতে ৰখি যোৱা যায় চ' মই মেক্সিমাম টাইম মোৰ ফোন ছুইচ অফে থাকে তো আপুনি চাগে ফোন কৰোঁতে ছুইচ অফে পাইছে চ' মোৰ ছুইচ অফে থাকে ফোন আপুনি যেতিয়া মই কল কৰিম বুলি ভাবোঁ মই তেতিয়া ফোনটো অন কৰোঁ ৰেষ্ট অফ দ্য টাইম মই কিপ ইনভেষ্টিং অন লাইক কোৱালিটি থিংছ যেনেকৈ ধৰক কিতাপ লিখাৰ পৰা আৰম্ভ কৰি বা কিতাপ পঢ়াৰ পৰা আৰম্ভ কৰি বা কণ্টেণ্ট ক্ৰিয়েশ্যন কৰক যিখিনি আমাৰ মানে PPTs যিবিলাক কেনেকৈ ডিজাইন যাব ক'ত কেনেকৈ যাব বা মোৰ কোম্পানী জব ফেক্টৰী লগতো কেনেকুৱা হ'ব লাগে বা প্ৰত্যেকটো PPTত কেনেকৈ আমি পিকচাৰাইজ কৰিব পাৰোঁ বস্তুখিনি ষ্টুডেণ্টছখিনি যাতে বুজি পায় ওৱান স্ক্ৰলত যাতে বুজি খুব ভাল কথা কৈছে আৰু মই মানে কি এই পডকাষ্টটো অনাৰ কাৰণটোৱে সেইটো যে ভিক্টৰ দা যে মানে তেনেকুৱা যে গাই থাকে মানে তো আচলতে ভিক্টৰ দানো কেনেকুৱা মই সেইকাৰণে মানে আজি লৈ আহিবলৈ চেষ্টা কৰিলোঁ পডকাষ্টটো আচলতে পডকাষ্টত মানে সঁচা কথাটো মানে ওলায় মানুহজনৰ পডকাষ্টটোত একেবাৰে সঁচাটো মানে মানুহজন কেনেকুৱা কি কথা আচাৰ ব্যৱহাৰ সকলো মানে গম পোৱা যায় সেইকাৰণে মই ভাবিলোঁ এই পডকাষ্টটো যিহেতু মজা হৈছে তো এইটোকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ সেইকাৰণে মই লৈ আহিলোঁ এনেকুৱা ধৰণৰ কিছুমান চিন্তাধাৰাত জড়িত হৈ থাকোঁ প্লাছ সমাজ সেৱাত যিহেতু লাগি আছোঁ অকণমান সমাজকো সময় দিব সকলোকে সময় দিব লাগে আৰু মই সময় নিদিয়া মানুহ নহয় মই কাৰোবাক প্ৰমিছ কৰিলে আপুনি গম পাইছে
ইফ আই প্ৰমিস আই ডু কিপ মাই প্ৰমিসেস একদম অনেষ্ট কথা তো জীৱনতে লয়াল আছিলো লয়াল হৈ থাকিম সবৰ লগতে লয়াল কাকো মানে আৰু অহংকাৰ কোনো ধৰণৰ অহংকাৰ নাই মই কোনোদিন নিজকে সেলিব্ৰিটি বুলি নাভাবো ঠিক আছে বহুতে কয় ভিক্টৰ দা আই এম নট আ সেলিব্ৰিটি আই এম জাস্ট আ সিম্পল পাৰ্সন আমি সকলে এটাই কথা জানো যে কি আজিৰ ডেটত সোশ্যাল মিডিয়া দি এটা চিনাকি পাইছো সেই চিনাকিটো প্ৰপাৰ ব্যৱহাৰ কৰিবলৈ জানিব লাগিব চিনাকিটো মিস ইউজ কৰিবলৈ নালাগে বহুতে মিস ইউজ কৰিছে চিনাকিটো ঠিক আছে চিনাকিটো তেওঁলোকে মানে এটা কি বুলি কয় উপাৰ্জনৰ তেওঁলোকে এটা জৰিয়া হিচাপে তেওঁলোকে লৈছে বাট আই ডোন্ট থিংক সো আই উইল বি দেয়াৰ ফৰ সোশ্যাল সার্ভিস আই উইল বি গোইং ফৰ ইট সেইটো কথা পিছে এটা কথা মানে মাল খোৱা নে নোখোৱা মালটো লাইক মই এটা কথা কওঁ বাইদেউ আপুনি এইটো এটা মনত ৰাখিব যে যি মানুহে নিচা কৰে মই অত্যন্ত নিচা কৰোঁ মই অনেষ্ট কথা কৈছোঁ অত্যন্ত নিচা কৰোঁ আৰু মই শিৱ ভক্ত মানুহ মই মা কামাখ্যা ভক্ত এই মাজতে জুবিন দাৰ লগত দেখিছে চাগে এটা ভিডিঅ' যে ভাইৰেল হৈছিলে জুবিন দাৰ লগত একদম পুৰা নিচাত পুৰা মাতা ভিক্টৰ দাৰ ৰূপে বেলেগ দেখিছোঁ সেইদিনা বঢ়িয়া লাগিছিলে কিন্তু মই বগলা ভক্ত মানুহ ঠিক আছে তো আজিৰ ডেটত মই এটাই কথা কওঁ যে কি নিচাটো জৰুৰী নিচাটো কিয় জৰুৰী যি মানুহে মদ বিড়ি চাধা চিগাৰেট ড্ৰাগছৰ নিচা নকৰে তেওঁলোকৰ বৰ এটা লেতেৰা নিচা থাকে ঠিক আছে আৰু সেই নিচাটো মই মানে ভিউৱাৰ্ছক কমেণ্ট ছেকশ্যনত জনালে হ'ল যে যি মানুহে মদ বিড়ি চাধা চিগাৰেট বা ড্ৰাগছ বা যিকোনো ধৰণৰ নিচা যদি কোনোবাই নকৰে সেই ধৰণৰ মানুহবিলাকৰ কিন্তু বা মতা বুলি বেছিকেলি মই কওঁ মতা নহয় মাইকীৰো ঠিক আছে আজিৰ যুগত মতা মাইকী যিহেতু ইকুৱেলাইজ আপুনি যিহেতুকে বেছিকৈ প্ৰমোট কৰি থাকে মতা মাইকী ইকুৱেলাইজেশ্যনটো ঠিক আছে আই হেভ চিন ইন ইয়ৰ পডকাষ্ট চ' আজিৰ ডেটত মতা মাইকী সমানে ঠিক আছে যাৰ মানে এইবোৰ নিচা নাথাকে সিহঁতৰ এটা বৰ লেতেৰা নিচা থাকে সেই নিচাটো মানে কমেণ্ট ছেকশ্যনত আমি জানিবলৈ বিচাৰোঁ বিকজ আজিকালি মই জুবিন দাক লগ পোৱাৰ পিছত কথাবোৰ মানে ইমান বেছিকৈ নকওঁ মানে কিয় তুমি নোকোৱা জুবিন দাক লগ পোৱাৰ পিছত কি চেঞ্জ হ'ল তোমাৰ লাইফত যদি ক'ব নোখোজা জুবিন দা চাওক মই মা দেউতা আৰু আপোনাৰ মা দেউতাৰ পিছত ভাল পোৱা মানুহ এজন সৰুৰে পৰা যাক দেখি আহিছোঁ যাৰ গান শুনি আহিছোঁ সেইজন মানুহক জীৱনত কেতিয়াবা লগ পাম বুলি ভাবাই নাছিলোঁ বহুতে আজিৰ ডেটতো জুবিন দাক লগ পাব বিচাৰে যে মই জুবিন দাক যদি এবাৰ লগ পালোঁ হয় তো সেইজন মানুহক মই সাক্ষাৎ কৰিছোঁ আচলতে জুবিন দাক ভাল পোৱা মানুহবোৰ মানে চব তেনেকুৱাই নেকি আচলতে মই এই মাজতে এটা ভিডিঅ'ত কৈছিলোঁ যে মই সৰুৰ পৰাই যেতিয়াৰ পৰা জানিছোঁ মানে তেতিয়াৰ পৰা জুবিন দাৰ গান শুনি আৰু তেতিয়াৰ পৰা মানে জুবিন দাক ভাল পাওঁ বুলি এইজনৰ কথাবোৰ মানে অলপ ছেমেই হৈছে আৰু মানে বহুতৰ শুনিছোঁ তেনেকুৱা যিবিলাক মানে জুবিন দাক ভাল পোৱা মানুহ আছে ছেম আৰু সেইজন মানুহৰ লগত মই কথা পাতিছোঁ সেইজন মানুহৰ লগত মই লাইক সময় কটাইছোঁ তো মই জানো হু ইজ জুবিন গাৰ্গ ঠিক আছে আজিৰ ডেটত কোনোবাই নাজানিব পাৰে মেটাৰ নকৰে সেইটো কাৰণ জুবিন গাৰ্গ ৱাজ এ লেজেণ্ড ইজ এ লেজেণ্ড উইল বি এ লেজেণ্ড ঠিক আছে আৰু মৰাৰ পিছত মানুহক স্বীকৃতি দি লাভ নাই সেইটো কথা মই কওঁ আৰু জুবিন গাৰ্গক লগ পোৱাৰ পিছত জুবিন গাৰ্গ মোৰ কাৰণে চাওক মই মা দেউতাক ভগৱান বুলি ভাবোঁ মই অত্যন্ত ভাল পাওঁ মানুহক মই ভগৱান বুলিয়ে ভাবোঁ মোৰ লাইফটোতে দেখিছিলে যে মই জুবিন গাৰ্গকো ভগৱান বুলিয়ে কৈছোঁ মোৰ কাৰণে কিয় ভগৱান কাৰণ সেইজন মানুহৰ গান শুনি ডাঙৰ হৈছোঁ সেইজন মানুহৰ প্ৰতিটা গান তেওঁৰ যিমানখিনি গান আছে মই প্ৰায়ভাগ গান শুনিছোঁ তেওঁতো অলমষ্ট 36,000 কম্পজিশ্যন সিমান শুনা নাই বাট দেন মোৰ ভাল পোৱা গান কিছুমান যিবিলাকে মোৰ লগত ৰিলেট কৰে গান মানুহে কোনটো শুনে যিটো নিজৰ লগত ৰিলেট কৰে আজিৰ ডেটত আপুনি যদি চাই যেতিয়া এটা ব্ৰেকআপ হয় মানুহে ব্ৰেকআপ চং শুনে দুখ লগা গানবোৰ শুনে মনটো বেয়া লাগে ঠিক আছে বা যেতিয়া আপুনি ক্লাবত যায় আপুনি পাৰ্টি সংছ শুনে ঠিক আছে সকলোৰে জীৱনৰ লগত ৰিলেটেড বস্তু গানবিলাকে আমি কানেক্ট কৰিব পাৰোঁ যেনেকৈ মোৰ ৰিচেণ্টলি গানটো ওলাইছে আপুনি দেখিছেনে নাই মই নাজানো তু নেহি বুলি যিটো গান তু নেহি মোৰ পাপা নোহোৱা গানটো মই লিখিছোঁ ঠিক আছে সেই গানটো আমি কম্প'জ কৰিছোঁ আমাৰ গোটেই টীমটোৱে লাইভ ইণ্ডিয়া টীমটোৱে কৰিছে তো মোৰ লগত ৰিলেটেড গান বা কোনোবাই যদি সেই গানটোৰ লগত ৰিলেট কৰিব পাৰিছে তেওঁলোকেহে গানটো শুনিব চ' গান হওক কবিতা হওক এইবোৰ বস্তু ৰিলেট কৰিব পাৰিলেহে মানুহে চায় বা আপোনাৰ পডকাষ্টটো কোনোবাই যদি ৰিলেট কৰিব পাৰে তেতিয়াহে এই পডকাষ্টটো মানুহে চাব নিজৰ জীৱনৰ লগত যদি ৰিলেট কৰিব নোৱাৰে নো ওৱান ইজ গনা চি ইয়ৰ পডকাষ্ট ঠিক আছে সি যিমানে ভালগাৰ নহওক কিয় সি যিমানে বেয়া নহওক কিয় সি যিমানে অশ্লীল নহওক কিয় ঠিক আছে অশ্লীলতাৰ মাজতো যদি কোনোবাই নিজক ৰিলেট কৰিব পাৰিছে সেইটো বস্তুহে বহুত ইম্পৰ্টেণ্ট কাৰণ আজিৰ যুগখনে অশ্লীলতাত চলি আছে যদি আমি চাবলৈ যাওঁ আৰু মেইন কথাটো এইটোৱে যে অশ্লীলতাৰ মাজতো কিছুমান প্ৰকৃত সত্য লুকাই থাকে কোনোবা যদি অশ্লীল হৈছে তাক প্ৰকৃতি মই এটাই কথা ক'ম যিখিনি পৰিস্থিতি সেই পৰিস্থিতিয়ে বাধ্য কৰাৰ কাৰণেহে মানুহ এটা অশ্লীল হ'বলৈ বাধ্য হয় ঠিক আছে কোনো মানুহ জন্মতে অশ্লীল হৈ নাহে
তো মজা দিলে মজা আৰু পডকাষ্টটো গাইজ বহুত দীঘল আছে আপোনালোকে এই পডকাষ্টটো যদি চাব খোজে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংকটো আছে অৰিজিনেল ভিডিঅ'টোৰ আপোনালোকে পডকাষ্টটো সম্পূৰ্ণকৈ চাই ল'ব ঠিক আছে তো মই ইমানটোৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কাৰণ বেছি সম্পূৰ্ণ পডকাষ্ট মই ইয়াত দিব নোৱাৰোঁ তো কেনেকুৱা পালে আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত যদি লাইক কৰা নাই লাইক কৰি দিব আৰু সকলোলৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ তো আজিলৈ এৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ পাম তেতিয়াহ'লে বাই বাই থেংকছ ফৰ ৱাচিং জয় আই অসম